গৰুবোৰৰ বিচাৰ লাগে, বিচাৰ লাগে, বিচাৰ লাগে। ভূ কেলেংকাৰী তদন্ত কৰক, ভূ কেলেংকাৰী তদন্ত কৰক, তদন্ত কৰক, তদন্ত কৰক, ৰাজ সাহায্যৰ তদন্ত কৰক, তদন্ত কৰক, তদন্ত কৰক। অসম চৰকাৰ হাই হাই হাই, 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 হাই। গৰু চোৰকে, গৰু চোৰকে। গৰু চোৰৰ তদন্ত লাগে, তদন্ত লাগে, তদন্ত লাগে, গৰু চোৰৰ তদন্ত লাগে। তদন্ত লাগে, তদন্ত লাগে। 1 নম্বৰ প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়ালে এই যে নিবিদা আহ্বান দিছিল নেকি? নিবিদা আহ্বান যদি দিছিলে আমাৰ যিখিনি আমাৰ নিবনুৱা আছে নিবনুৱাই কিয় নাপালে? এইটো নিবনুৱাটো নাপালে, মন্ত্ৰী বিধায়কসকলেহে পালে। প্ৰথম প্ৰশ্ন এইটো প্ৰশ্ন জয়ন্ত মল্ল ডাঙৰীয়াই উত্তৰ দিয়ক, মুখ্যমন্ত্ৰী উত্তৰ দিয়ক। যদি নিবিদা আহ্বান দিছিলে সেই নিবিদা আহ্বান নিদিয়াকে তেওঁলোকে কেনেকে পালে? তাৰমানে ইয়াৰে নিবিদা আহ্বান দিয়াই নাছিলে। এই গিৰগাঁওটো সম্পূৰ্ণ এটা দুৰ্নীতি, এইটো গৰুসুটি সম্পূৰ্ণ প্ৰকল্পটোৱে দুৰ্নীতি। গতিকে নিবিদা আহ্বান নিদিয়াকে মন্ত্ৰী বিধায়কসকলেহে তাৰমানে এইটো পাইছে। আজি দুৰ্নীতিমুক্ত এখন সমাজৰ তেওঁলোকে প্ৰতিশ্ৰুতি দি আজি প্ৰকৃত গোপালক, প্ৰকৃত যিসকল কৃষক সেইসকলক বঞ্চিত কৰি অকল আপোনাৰ মন্ত্ৰী বিধায়ক তেওঁলোকে নিজৰ ৰাজ সাহায্যটো অকল নিজৰ নামত কৰি অসমত এটা অতি দুৰ্নীতিৰ বাতাবৰণ সৃষ্টি কৰিছে, যিটোক আমি প্ৰতিবাদ কৰিছো। আমি অতি সোনকালে যিটো গো কেলেংকাৰী হৈছে সেই বিষয়ে আমি এখন তদন্ত কমিটি SIT বহাবলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আৰু অতি শীঘ্ৰে আমি ইয়াৰ তদন্ত কৰাটো বিচাৰিছো। আৰু যিসকলে এই কেলেংকাৰীত ইনভলভ তেওঁলোকে পদত্যাগ কৰিবলৈ আমি দাবী জনাইছো। তেওঁলোকৰ মাজত যি গণ্ডগোল আছে তেওঁলোকে নিজে ঠিক কৰি লওক। এজনে কৈছে গৰু হেৰাল, এজনে কৈছে গৰু কিনিলো, কোনটো হ'ল তেওঁলোকে আগতে ঠিক কৰক। এতিয়া ঘটনাটো হ'ল কি, যদিহে গো মাতা হেৰাইছে বা ক'ৰবাত চুৰি কৰিছে তেতিয়াহ'লে তেওঁলোকে প্ৰায়শ্চিত্ত হ'ব লাগিব। আমাৰ মানে সনাতন সংস্কৃতি হিন্দু ধৰ্মৰ মতে আগতে আমি সৰু থাকোঁতে দেখিছিলোঁ গো হত্যা কৰিলেও বা গো মাতা চুৰ কৰিলেও তেওঁলোকৰ শাস্তি হয়, এনেকুৱা শাস্তি হয় তেওঁলোকে এডাল ৰছী লৈ কাপোৰ বগা কাপোৰ পিন্ধি ঘৰে ঘৰে গৈ হেমে হেমে কৰিবলৈ মানে কৰে, খুজি সেই গৰুৰ পইচা উঠাই সকাম নিকাম কৰি পেলাই প্ৰায়শ্চিত্ত হয়। তেওঁলোকেও সেইটো কৰক। যদিহে তেওঁলোকে গৰু চুৰ কৰিছে বা গৰু এনেকুৱা কেলেংকাৰী কৰিছে তেওঁলোকে এই কামখিনি কৰক, অন্যথাই তেওঁলোকক কোনো মানে হিন্দু সংস্কৃতি সভ্যতাৰ আমাৰ যিকোনো অনুষ্ঠানত তেওঁলোকক বৰ্জন কৰাটো অসমবাসী মই বিচাৰোঁ, অসমবাসীৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। আজি যেতিয়াৰ পৰা এই চৰকাৰখন অসমত ইয়াত আহিছে, বিজেপিৰ চৰকাৰ আহিছে, তেতিয়াৰ পৰা এই ঘটনাবিলাক আপোনাৰ সংঘটিত হৈ আহিছে, কিন্তু কথাবিলাক ওলাই পৰা নাছিল। এতিয়া আমি দেখিছো যে প্ৰথমতে আমি দেখিছিলো যে কৃষকসকলৰ কাৰণে যি আঁচনি আছিলে সেই আঁচনিবিলাকত তেওঁলোকে প্ৰায় 50%তকৈ বেছি অধিক অকৃষকক তেওঁলোকে এই পইচাবিলাক তেওঁলোকে দিছিলে আৰু সেই পইচা আজিলৈকে ৰিকভাৰ নহ'ল। আজি আপোনাৰ আচৰিতভাৱে এই যে গিৰগাঁও যিটো স্কেণ্ডেল, এই যিখিনি আপোনাৰ দুগ্ধ বিপ্লৱৰ এটা সূচনা কৰিবলৈ গৈ তেওঁলোকে আজি তেওঁলোকৰ নিজৰ মন্ত্ৰীসকলৰ, নিজৰ সভাপতিৰ, আপোনাৰ দলৰ সভাপতিৰ পৰিবাৰসকলৰ, এই গোটেই তেওঁলোকৰ নিজৰ আত্মীয়সকলৰ মাজত এইবিলাক আমি দেখিছো যে আপোনাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাকৰ পৰিবাৰৰ নামত, তেওঁলোকৰ মানে পৰিয়ালৰ নামত তেওঁলোকে এই ধৰণে ছাবচিডি দিছে। ইতিমধ্যে আমি দেখিছিলো যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ নামত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিবাৰেও 10 কোটি টকাৰ আপোনাৰ ছাবচিডি লৈছে। আজি আপোনাৰ এই 1250 টকা আপোনাৰ এই আমাৰ মহিলাসকলক দি তেওঁলোকক যিটো আপোনাৰ লাখ টকাৰ আপোনাৰ যি সপোন দেখুৱাইছে মহিলাসকলক, তাৰ বিপৰীতে ঘৰতে বহি এইসকল মহিলাক, এই ধনী এই মন্ত্ৰীসকলৰ, এই ডাঙৰ চাকৰিয়ালসকলৰ পৰিবাৰসকলক আপোনাৰ এই 50 লাখ টকীয়া ছাবচিডি দি আজি যিটো স্কেম সৃষ্টি হৈছে, এই স্কেমত প্ৰত্যেকজন মন্ত্ৰী ইয়াত ইনভলভ, জয়ন্ত বৰুৱাই হওক বা আপোনাৰ আন যিকোনো ইভিন আপোনাৰ ইয়াত যিটো দলৰ তেওঁলোকৰ যিটো সভাপতি শইকীয়া ডাঙৰীয়া MP তেখেতো ইয়াত ইনভলভ হৈ আছে। গতিকে তেওঁলোকে আমি ধিক্কাৰ জনাইছো যে তেওঁলোকে অসমৰ স্বাৰ্থত কাম নকৰি তেওঁলোকে ব্যক্তিগত স্বাৰ্থত কাম কৰি পেলাই অসমৰ উন্নয়নক পিছুৱাই দিছে।